আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান ডি নিউজ প্লাছৰ পৰা আমি এইটো কৰিবলৈ লৈছোঁ। এইটো গোটেই বিষয়টোৰ যিটো গুৰুত্ব লৈ চাই আৰু আজি আমাৰ মাজত আছে আমাৰ নৱ ঠাকুৰীয়াদেৱ। আৰু নৱ ঠাকুৰীয়াদেৱ ইতিমধ্যে এই গোটেই বিষয়বিলাকৰ ভিতৰত সোমোৱা এগৰাকী ব্যক্তি আৰু তেখেতে এনেধৰণৰ যিবিলাক সামাজিক সমস্যা, ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক সমস্যা, এই সমস্যাবিলাক সম্পৰ্কে তেওঁৰ যিটো বক্তব্য অতি নিৰপেক্ষভাৱে আৰু বহুতো বলিষ্ঠভাৱে তেওঁ কিন্তু আগবঢ়াই আহিছে। আজি তেওঁক আমি ইয়াত লগ পাইছোঁ আৰু লগ পাই আমি খুব আনন্দিত হৈছোঁ যে তেওঁ বিষয়টোৰ ওপৰত আমি যিটো বিষয় আজি উপস্থাপন কৰিম সেই বিষয়টোৰ ওপৰত তেখেতে নিজৰ মতামতৰ লগতে যিটো ৰাইজেনো কি ভাবিছে আৰু ৰাইজৰ যিটো মনৰ যিটো কথা, সেইখিনি কথা তেখেতে আমাক অন্তত ব্যক্ত কৰিব পাৰিব। আৰু আজি বিষয়টো হৈছে যে অহাকালি আমাৰ নতুন চৰকাৰ, অসমৰ যিখন নতুন চৰকাৰ আৰু বিজেপি ইতিমধ্যে এশ প্ৰায় 2খন আসন তাত তেওঁ লাভ কৰিছে আৰু বিৰোধী মোটামুটি এটা শূন্যত থকা বুলি ক'ব পাৰি। তেওঁলোকৰ কোনো ভইচলেছ হৈছে আৰু তেওঁলোকৰ গুৰুত্বহীন হৈ পৰিছে। এতিয়া আমাৰ বিজেপি দলৰ পৰা যিমানখিনি সদস্য নিৰ্বাচিত হৈছে তাৰ 5ভাগৰ 1 ভাগে আচলতে আছে। গতিকে তেওঁলোকৰ যিটো বিৰোধীৰ যিটো গুৰুত্ব বা বিৰোধী যিটো তেওঁলোকৰ বলিষ্ঠতা, সেই বলিষ্ঠতা কিন্তু তেওঁলোকে কিন্তু ইতিমধ্যে হেৰুৱাই পেলাইছে। আৰু এইটো এটা জনমতৰ এটা পৰিণতি। এতিয়া ৰাইজে ভোট দিছে, কিন্তু ৰাইজে কিবা এটা নিশ্চয় তেওঁলোকৰ মনতো কিছুমান চিন্তা চৰ্চা আছে আৰু সেই চিন্তা চৰ্চাৰ মাধ্যমেৰে তেওঁলোকে ভোটদান কৰিছে। আৰু ভোটদানৰ যিটো প্ৰক্ৰিয়া আৰু ভোটদানৰ যিটো ফলাফল, সেই ফলাফল কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু য'ত বিজেপি দলক, শাসক দলক তেওঁলোকে 102খন আসন তাত তেওঁ দিছে। অৱশ্যে শাসক দল বুলি কওঁতে তাত আমাৰ অসম গণ পৰিষদো আছে। গতিকে এই গোটেইখিনি লৈ পেলাই তেওঁলোকে কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা অৱস্থানত আছে। গতিকে এই ক্ষেত্ৰত বিৰোধীয়েতো মাত মাতিব নোৱাৰিব আৰু বিৰোধী মাত মাতিলে এইটো মূল্যহীন এটা মাত মাতা কথাটো হ'ব। গতিকে আপুনি গোটেই বিষয়টো সম্পৰ্কে সামগ্ৰিকভাৱে আপুনি গোটেই বিষয়টো সম্পৰ্কে কি ভাবে? কেনেকুৱা ধৰণৰ পৰিস্থিতি এটা হ'ব এতিয়া? মই প্ৰথম কথা আমি বাৰম্বাৰ এই কথাটো কৈছোঁ যে অসমৰ ভোটাৰ ৰাইজ সদায় ধন্যবাদৰ পাত্ৰ। অসম আৰু পশ্চিমবংগ আমাৰ 85%তকৈ বেছি পাৰ্চেণ্টেজ পলিং, অল টাইম হাই পলিং। বংগত আমাতকৈ বেছি পলিং। গতিকে সেইফালৰ পৰা আৰু অসমৰ নিৰ্বাচন সদায় হিংসাত্মক নহয়ে গৈ কেতিয়াবা সৰু সৰু ঘটনা আমাৰ শান্তিপূৰ্ণ। বংগতো বহু পৰিমাণে শান্তিপূৰ্ণ। কাউণ্টিঙৰ পাছতহে অলপ ভায়লেঞ্চ তাত হৈছে। তো সেইফালৰ পৰা আমাৰ পূৰ্বাঞ্চলৰ এই 2খন ৰাজ্যৰ যি নাগৰিক ভোটাৰ ৰাইজ আমি এটা দায়িত্বশীল ভূমিকা পালন কৰিছোঁ। এতিয়া দায়িত্ব হ'ল বিজয়ী দলৰ, অৰ্থাৎ 2খনতে বিজেপি দল। পশ্চিমবংগত বিজেপি অকলে, বাৰু আমাৰ ইয়াতে বিজেপি এলায়েন্স। তেওঁলোকে এই 2 অঞ্চলৰ বা 2 ৰাজ্যৰ বা সামগ্ৰিকভাৱে পূৰ্ব ভাৰতৰ কিছু জ্বলন্ত সমস্যা আছে, এইখিনি তেওঁলোকে সমাধান কৰক। অসমৰ ক্ষেত্ৰত আপুনি কৈছে যে বিৰোধী ভূমিকা প্ৰায় নাইকিয়া হ'ব। গতিকে বিৰোধীৰ দায়িত্ব এইকাৰণে বাঢ়িব যে তেওঁলোকৰ 21 বা 22খন আসনেৰে তেওঁলোকে এছেম্বলিত যদি তেওঁলোকে ঠিক কথাটো ক'বলৈ সময় সুবিধা নাপায়, তেতিয়া ৰাইজক লগত ৰাখক। কাৰণ একচুৱেল যিটো অপজিশ্যন, যিটো ৰাইজ আৰু মই ভাবোঁ ৰাইজে যেতিয়া অপ'জ কৰিব তেতিয়া কোনো পলিটিকেল পাৰ্টি তিষ্ঠিব নোৱাৰে। গতিকে বিৰোধীয়ে ৰাইজক আস্থাত লওক। বিৰোধীয়ে এছেম্বলিৰ ভিতৰত আননেচেচাৰী হুলস্থুল নুইচেঞ্চ নকৰি উপস্থাপন কৰক সমস্যাখিনি, আৰু লগতে ৰাইজৰ পৰাও তেওঁলোকে সেই একেধৰণৰ সঁহাৰি আশা কৰক। তেতিয়াহ'লে যিমান শক্তিশালী চৰকাৰ নহওক কিয় ৰাইজতকৈ কোনো শক্তিশালী নহয়। আমাৰ দেশৰ নিয়মটোৱে হ'ল ভোটাৰ ৰাইজ বা ভোটাৰ জনসাধাৰণ বা অসমৰ বা ভাৰতৰ জনগণ। জনগণক আগত ৰাখি চৰকাৰেও কাম কৰক আৰু বিৰোধীকে নিঃসন্দেহে তেওঁলোকৰ ভুল ত্ৰুটি, যিটো আঁচনি আছে তাত ক'ত কেৰুণ আছে এইটো দেখুৱাই দিয়ক। আৰু সেইটো যদি হয় ডেফিনেটলি কাম কৰিব। আৰু অসমৰ মিডিয়া, সক্ৰিয় মিডিয়া, কিছু সমস্যা থাকিলেও আমি ভালকৈ আমাৰ ভূমিকা পালন কৰিম। গতিকে অসমৰ মিডিয়াক লগত লৈ বিৰোধীয়ে ৰাইজৰ ওচৰত জবাবদিহি যদি হয়, তেতিয়াহ'লে কম সংখ্যা হ'লেও তেওঁলোকৰ যিটো আপুনি যিটো 0 কৈছে, 0 পৰা তেওঁলোকৰ অন্তত কিছু আগুৱাই যাব পাৰিব। নহয়, কথাটো এনেকুৱা হৈছে যে এতিয়া বিজেপি চৰকাৰে এতিয়া এছেম্বলি যেতিয়া অনুষ্ঠিত হ'ব, তেতিয়া যিটো ডিবেট এটা হয় যে বিৰোধী সদস্য এগৰাকী কিছুমান পলিচি সম্পৰ্কে হয়তো সমালোচনা কৰিছে বা দোষ ত্ৰুটিবোৰ বা দুৰ্বল অংশবোৰ তাত প্ৰদৰ্শন দেখুৱাই দিছে। সেইটোৰ দ্বাৰা কিন্তু আপোনাৰ শাসক দল কিন্তু লাভৱানেই হয়। কাৰণ কি, এটা বিৰোধী পক্ষৰ দৃষ্টিভংগীৰে চাইছে, এটা শাসক দলৰ দৃষ্টিভংগীৰে চাইছে। গতিকে দুয়োটা দৃষ্টিভংগীয়ে কিন্তু আপুনি পেলাই দিব নোৱাৰে। দুয়োটা দৃষ্টিভংগীৰ মাজতে পজিটিভ পইণ্ট বহুত থাকে।
গতিকে সেই দিশৰ পৰা বোধ কৰোঁ এতিয়া ৰুলিং পাৰ্টি বিজেপি অলপ ক্ষতিগ্ৰস্ত হ'ব যেন মোৰ লাগিছে এতিয়া, কাৰণ কি বিৰোধী যিহেতু নায়েই, ভইচলেছ। গতিকে তেওঁলোকে দিয়া কোনো পৰামৰ্শৰ কোনো কথা নাই। আৰু যিহেতু আমাৰ 2খন আসন আপোনাৰ শাসক দলে পাইছেই, গতিকে শাসক দলৰ যিসকল সদস্য তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ মাজৰ পৰাই হয়তো সমালোচনা কৰাৰ কাৰণে তেওঁলোক নোৱাৰিব, তেওঁলোক মনে মনে থাকিব লাগিব। গতিকে এনেধৰণৰ এটা পৰিস্থিতিত ঠিক গণতান্ত্ৰিক যিটো আমাৰ যিটো ছিষ্টেম, সেই গণতান্ত্ৰিক ছিষ্টেমটো আৰু বিশেষকৈ আমাৰ ধৰক আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বা সমস্যাক আপোনাৰ বিৰোধী দৃষ্টিৰে চোৱা, সমস্যাক আপোনাৰ শাসক দলৰ দৃষ্টিৰে চোৱা, আৰু দুইটাক আপোনাৰ ধৰক আজি মিডিয়াম যিটো আপোনাৰ হেৰি বুলি কৈছে আপোনাৰ মিডিয়া বা আপোনাৰ ধৰক আপোনাৰ এই যিটো তেওঁলোকৰ যিটো দৃষ্টিভংগী অলপ বেলেগ হ'ব পাৰে, তেওঁলোকৰতো আৰু বেলেঞ্চ হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি কেনেকৈ ক'ব কথাটো? বিৰোধীয়ে কম সময় পাব, ডেফিনেটলি কম সময় পাব তেওঁলোক কথা এতিয়া কম সময় হ'ব। গতিকে কম সময়টো কিমান ভালকৈ ব্যৱহাৰ কৰে সেইটো তেওঁলোকৰ নিৰ্ভৰ কৰিব। কম শব্দত কম মানে বাক্যত তেওঁলোকে সমস্যাৰ কথা উত্থাপন যদি কৰে তথাপিও পাৰিব, মই ভাবোঁ এনেকুৱা। আৰু বিজেপিৰ সকলো বিধায়কে একেবাৰে যে লেভিছ যিটো এপ্ৰিচিয়েশ্যন সেইটো নকৰিব পাৰে। কিছু মই দেখিছোঁ বিজেপিৰ মাজৰ কিছু সাংসদ বা লেজিছলেটৰে তেওঁলোকে কিন্তু চৰকাৰৰ কিছু কথা সমালোচনা কৰে, গঠনমূলক সমালোচনা কৰে। গতিকে বিজেপিৰ বিধায়কে যিখিনি কৰিব তেওঁলোকে গঠনমূলক কৰক, অপজিশ্যনে অলপমান তাতকৈ এগ্ৰেছিভ অলপমান অপজিশ্যন কৰক। কিন্তু মই ভাবোঁ স্পেচটো আছে, একেবাৰে জিৰ' নহয়, কিন্তু সেইটো কিমান সদব্যৱহাৰ কৰে সেইটো আমি তেওঁলোকৰ লক্ষ্য ৰাখিম। আৰু যদি বিৰোধীয়ে ভাবে যে আমি একেবাৰে নোৱাৰিলোঁ একো কৰিব, তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ ওচৰত যাওক, ৰাইজে পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকক নিশ্চয় মেণ্ডেট দিব। এতিয়াতো উপায় নাই, এতিয়াতো আৰু আমাৰ কোনো ব্যৱস্থা নাই যে বিজেপিৰ কেইখনমান আসন কমাই দিওঁ, বিজেপিৰ 100-200 পৰা আমি 80 মানলৈকে নমাই দিওঁ। আমাৰ কোনো ব্যৱস্থা নাই। আমাৰ ব্যৱস্থাত ৰাইজৰ যিটো সিদ্ধান্ত সেইটো চূড়ান্ত সিদ্ধান্ত। এই ব্যৱস্থাত বিৰোধীসকলে ভূমিকাটো পালন কৰক। অসমৰ মিডিয়াই হয়তো এটা ৰ'ল প্লে' কৰিব পাৰে। মিডিয়াই যদি কথাখিনি আগুৱাই দিয়ে, বাতৰি কাকত, চেনেল, ডিজিটেল প্লেটফৰ্ম, তেওঁলোকে যদি সামগ্ৰিক সমস্যাবিলাকৰ যদি উল্লেখ কৰে ভালকৈ, কেৱল গালি গালাজ কৰি নহয়, এতিয়া ধৰক আপোনাৰ যিটো বিৰোধী, এতিয়া বিৰোধীৰ ভূমিকাটো নিশ্চয় মিডিয়াই ল'ব লাগিব যেন লাগিছে। পাৰ্চিয়েলি আমি হয়তো ল'ব লাগিব। বিৰোধীয়ে মিডিয়াৰ এই যিটো স্পেচ, এই স্পেচটো বোধহয় তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় হ'ব। কিন্তু মই ভাবোঁ বিজেপি চৰকাৰে এইটো পৰ্যায়লৈ নাযাবই, তেওঁলোকে নিজৰ কাম ভালকৈ কৰিব। কিন্তু তথাপিও পাৰ্টি এটা যিহেতু আছে, পাৰ্টিৰ ইণ্টাৰেষ্টটো তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা। গতিকে পাৰ্টিৰ ইণ্টাৰেষ্টত কাম কৰিবলৈ গৈ যাতে দেশৰ বা জাতিৰ বা অসমীয়া মানুহখিনি যাতে সমস্যা সৃষ্টি নকৰে তাৰ প্ৰতি বিৰোধীয়ে নজৰ ৰাখক। কিন্তু বিৰোধৰ কাৰণে বিৰোধটো আকৌ এটা বিড়ম্বনা। ভাৰতবৰ্ষত এইটো সমস্যা হৈছে, অসমতো হৈছে। অসম চৰকাৰে কিবা যদি যোগাত্মক নিৰ্ণয় কৰিছে, সেইটোতো এটা বিৰোধিতা কৰিছে, তো সেইটো ঠিক নহয়। মানে পলিগেমিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা, আপুনি কিয় আপত্তি কৰিব লাগে? সৰু ল'ৰা ছোৱালী স্কুলত যোৱা নাই, সেইটো কিয় কৰিব লাগে? এজন পুৰুষৰ 20-30টা ল'ৰা ছোৱালী কি কাৰণে হ'ব লাগে এইখন দেশত? মানুহ এনেই ভৰি গৈছে গোটেই পৃথিৱীৰ, আমি মানে হায়েষ্ট পপুলেটেড নেশ্যন। গতিকে তেনেকুৱা যদি ব্যৱস্থা হয় আৰু যদি কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হয়, ৱেলফেয়াৰক লৈ বহুত বিতৰ্ক, বিৰোধীয়ে কেতিয়াবা বহুত ডিবেট কৰে, এই পইচা দি মানুহখিনিক নষ্ট কৰিলে। কিন্তু এইখন দেশত খাব নাবে মৰিব কিয় লাগে? আমাৰ ইমান সমৃদ্ধি আছে। এইখন দেশত এগৰাকী গাঁৱৰ মহিলা, বৃদ্ধা বা অবলা নাৰীয়ে কি কাৰণে ভাত নাখাই মৰিব লাগে? সেইটোতো অসহনীয় দৃশ্য। গতিকে অলপ পইচা দিছে, চৰকাৰে অলপ পইচা দিছে, ৰাখক। সেইটোলৈ বৰ বেছি হুলস্থুল ক'ব নালাগে। মই ভাবোঁ আমি যিসকল কৰ্মক্ষম, আৰু এইটো বহুতে সমালোচনা কৰে যে এই পইচা দি এটা জাতিক তেওঁলোকে নিষ্কৰ্মা কৰিলে। সেইটো আচলতে নহয়। অসম চৰকাৰে যেতিয়া আপোনাক কিবা অৰুণোদয় পইচা দিছে, জৰুৰী নহয় যে মহিলাটোৰ কথা আপুনি কাম বন্ধ নকৰিব, সেইটো কেতিয়াও কোৱা নাই। আপুনি ঘৰত বহি এই পইচাখিনি পাব, আপুনি কাম কৰক, আৰু অসমৰ সেইটো এটা মূল্যৱান কথা। অসমৰ মানুহে কামটো নকৰা বুলি কথা নাই, কিন্তু মাজত এটা পৰিৱেশত যিকোনো কাৰণতে হয়তো ছাত্ৰ সন্থা আন্দোলন হ'ব পাৰে, আলফাৰ উত্থান হ'ব পাৰে, ছালফাৰ দৌৰাত্ম্য হ'ব পাৰে, বা ৰাজনৈতিক নেতাৰ বেছি মানে কি কয় এইটো, ডেকা ল'ৰা ছোৱালীক তেওঁলোকে নিজৰ কেম্পেইনত বেছি ব্যৱহাৰ কৰে, ঘূৰাই লৈ ফুৰাই, স্কুটাৰত তেল দিয়ে। এই গোটেইখিনিৰ কাৰণে হয়তো আমাৰ ল'ৰা ছোৱালীবিলাক কমকৈ কাম কৰা যেন দেখা গৈছে। কিন্তু মই ভাবোঁ অসমীয়া জাতি কৰ্মঠ জাতি, আমি খুব পাৱাৰফুল নহয়, মানে ফিজিকেলি সাংঘাতিক ফিট বুলি ক'ব নোৱাৰোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ক্ষেত্ৰত। উত্তৰ ভাৰতৰ মানুহবিলাক যেনেকুৱা ডাঙৰ দীঘল, আমি নহয়। কিন্তু তথাপি আমাৰ যিখিনি শক্তি আছে, এই শক্তিখিনি যদি ব্যৱহাৰ কৰোঁ। আৰু এই কথাত আমি আগতেও পাতিছোঁ যে অসমীয়া মানুহৰ যিটো মেধা অত্যন্ত শক্তিশালী, সেই মেধাৰ কচৰত যে আমি কৰিব পাৰোঁ। অসমীয়া মানুহ মেধা আৰু যিখিনি আমাৰ শাৰীৰিক শ্ৰম বিমুখ বুলি কেতিয়াবা বহুতকৈ দেখা যায়। কিন্তু মই ভাবোঁ এটা পৰিৱেশ যদি সৃষ্টি হয়, তেওঁলোকে শ্ৰম কৰিব। মানে এইটোতো আৰু বহুত সময়ত প্ৰশাসন বা বহুত সময়ত ৰাজনৈতিক নেতাবিলাকেও খুব বেছি মিটিঙৰ নামত বা সভা সমিতিৰ নামত তেওঁলোকে বহুত ল'ৰা ছোৱালী ঘূৰাই লৈ ফুৰাই। সেইটো নকৰি
আমাৰ খেতি পথাৰত অলপ ল'ৰা ছোৱালী যাওক মানে ভূপেন্দ্ৰৰ কথাটোৱে আমি শুনোচোন যে ধৰিত্ৰী আই মানে মোক নেৰিবা আৰু তোমাৰ যে গেৰুৱা ৰং এইটো মই সলনি কৰিম সেউজীয়া কৰিম অৰ্থাৎ ভূপেন্দ্ৰক আমি সকলোৱে ভাল পাওঁ আমাৰ এটা জাতিৰ এটা মহামানৱ আমাৰ চিনাকি আন্তৰ্জাতিক ক্ষেত্ৰত কিন্তু ভূপেন্দ্ৰই কৈ থৈ গৈছে যে আমি কাম কৰিব লাগিব আৰু অসমীয়াই যদি অসমক নিচেকে অসমীয়াই যদি নিজক নিচিনে তেতিয়াহ'লে কি হ'ব আমি বিশ্বৰ শৰীৰত পংগু অংগ হৈ কিয় থাকিব লাগে আমি শক্তি নাই সেইটো এটা মূল্যৱান কথা কিন্তু মই ঠাকুৰে এটা কথা সুধিব খুজিছোঁ এইটো মানে সকলোৱে বাছে বজাৰে সকলোৱেতো আলোচনাত লাগিছে যে চৰকাৰ কালি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কালি তেওঁ শপত গ্ৰহণ কৰিব কিন্তু শপত গ্ৰহণৰ দিনাই তেওঁক 1000 কোটি টকা লোন লোৱা কথাটো এইটো বৰ সঠিক হৈছে বুলি আপুনি ভাবেনে লোন চিষ্টেমটো কি কাৰণত হৈছে এইটো মই ভাবোঁ আৰু এইটো এটা কিহৰ ইণ্ডিকেশ্যন দিছে কিহৰ সূচনা এটা হ'ল লোনটো এনেকুৱা যে লোন পৃথিৱীৰ সকলো দেশে লোন লয় ভাৰতৰ সকলো ৰাজ্যই লোন লয় সেইক্ষেত্ৰত অসম কোনো ব্যতিক্ৰম নহয় কিন্তু মাত্ৰাধিক যদি লোন লৈয়ে থাকে আৰু লোন লৈয়ে যদি অৰুণোদয়ৰ দৰে আঁচনি চলে তেতিয়া বিপদজনক কথা হ'ব অৰ্থাৎ লোন আপুনি লৈছে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰক ফাণ্ড জেনেৰেট কৰক ইনভেষ্টমেণ্ট আনক তেতিয়াহে কিন্তু চলিব পাৰে নহ'লে এই হাৰত যদি লোন লৈ থাকে এই হাৰত যদি উৎপাদনশীল মানে যদি কামত যদি আপুনি বেছিকৈ ব্যৱহাৰ কৰে বা ফ্ৰী বীজ বুলি যিটো কয় তাৰ কাৰণে যদি লোন লৈ ব্যৱহাৰ কৰে সেইটো এনেও বিপদজনক কথা হ'ব এইটো মই ভাবোঁ অসম চৰকাৰ বা অসমৰ যিসকল অৰ্থনৈতিক ক্ষেত্ৰত যিসকল গুণী জ্ঞানী লোক তেওঁলোকে চৰকাৰৰ কাৰণে উপদেশটো ভাল যে আমি কি লেভেললৈকে লোন ল'ব পাৰোঁ কিন্তু লোন লোৱা মানে বিপদজনক নহ'ব পাৰে কিন্তু সেইমতে অহা 5-6 বছৰত আমাৰ এতিয়া ইনভেষ্টমেণ্ট আহিছেনে নাই কিমানখিনি বাহিৰৰ পৰা ফাণ্ড আহিলে কিমানখিনি আমি জেনেৰেট কৰিব পাৰিলোঁ সেইটো যদি হয় লোন লোৱাত অসুবিধা নাই কিন্তু কেৱল লোন লৈ মই যদি লোন ল'ব পাৰে তেতিয়া বিপদ তাৰ কাৰণে কিমান প্ৰডাক্টিভিটি বা কিবা আমাৰ নতুন আমি কাম কৰিলোঁ সেই কথাবিলাকৰ এটা খুঁটিয়াই মানে প্ৰডাক্টিভ কামত যদি পইচাখিনি ব্যৱহাৰ নহয় প্ৰডাক্টিভ কামত যদি আমাৰ আপত্তি বিপদজনক হ'ব তেতিয়াহ'লে কালি শপত ল'ব কিন্তু শপত লোৱাৰ দিনাই তেওঁ 1000 কোটি টকা লোন ল'ব দুটা যেন একেলগে হৈছে অলপমান নেতিবাচক গতিকে এইটো মানে জনমানসত কিন্তু এইটো এটা প্ৰশ্নবোধক চিন এটা হৈছে কিন্তু এইটোওতো লগতে আলোচনা হৈছে এতিয়া ধৰক আপোনাৰ নীতি আয়োগে বা ফাইনেন্স ডিপাৰ্টমেণ্ট কেন্দ্ৰৰ তেওঁলোকে এইটো কথা কৈছে যে অসমৰ চৰকাৰৰ বিভিন্ন বিভাগত দিয়া ধন ওলটি গৈছে কোনো কামত লগা নাই এই কথাটোতো কৈছে তাৰমানে ডিপাৰ্টমেণ্টছ আৰ নট ৱৰ্কিং প্ৰপাৰলি গতিকে তেওঁলোকৰ মাজতো কিবা এটা অসুবিধা এটা হৈছে যে তেওঁলোকে চৰকাৰৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি পুঁজি পাইছে সেই পুঁজিখিনি সঠিক ঠাইত তেওঁলোকে ব্যৱহাৰ কৰিব পৰা নাই কেন্দ্ৰীয় পুঁজি যদি 90% কেন্দ্ৰ 10% কিন্তু অসম চৰকাৰৰ এনেকুৱা বহুত স্কিম আছে সেই 10% আমাৰ পইচা নাথাকে মুস্কিল অৰ্থাৎ 10 টকা দিলে আপুনি 100 টকা পাব আপোনাৰ হাতত 10 টকাটোৱে নাই সেই ধৰণৰ পৰিৱেশ কিন্তু মাজে আজিকালি মই ভাবোঁ অলপ ব্যৱহাৰ হয় আৰু বহুত সময়ত চৰকাৰী যি প্ৰতিষ্ঠান বা ৰাজনীতিবিদসকলে কৰে কি তেওঁলোকে একো কাম নকৰে হিচাপ দিব নোৱাৰে তেতিয়াহ'লে ছেকেণ্ড ইনষ্টলমেণ্ট থাৰ্ড ইনষ্টলমেণ্ট নিদিয়ে তেতিয়াহ'লে কৈছে কেন্দ্ৰই আমাৰ মাহেকীয়া দৃষ্টিৰে চাইছে তো এই ধৰণৰ নতুন চিন্তা আমি কৰিব লাগিব চৰকাৰখনে লোনো লওক কিন্তু ৰাইজৰ কামো কৰক আৰু লগতে মই ভাবোঁ ইনভেষ্টমেণ্ট এখনে জোৰ দিয়ক এটা আশংকাটো মোৰ আছে যে বংগত বিজেপিৰ শাসনৰ লগে লগে বংগতো বিজয় অদ্ভুত বিজয় 294 যদি 200তকৈ বেছি আসন পাই যায় মানে 2/3 মেজৰিটিতকৈ বেছি পাইছে আৰু বংগ আমাতকৈ যথেষ্ট ৰিচাৰ্চফুল এখন ষ্টেট তাত মানুহ আছে পৰ্ট আছে অন্যান্য স্কিল মানুহ অভাৱ নাই মোটামুটি মেইনলেণ্ড ইণ্ডিয়াত তেওঁলোকৰ বাসস্থান বা ভূমিখন গতিকে ক'ৰবাত অসম চৰকাৰলৈ অহা ইনভেষ্টমেণ্ট আকৌ বংগলৈ যায় নেকি বা অসমলৈ যিমান টকা আহে বা অসমলৈ 100 টকা আহিলে কিন্তু বংগত আকৌ 10,000 টকা গুচি যায় নেকি তো আমাৰ এটা কিন্তু এটা আশংকা এটা আছে যদি বিজেপি চৰকাৰৰ যাতে মাত্ৰাধিক ফ'কাছটো বংগত নপৰে বা পৰিলেও অসমক যাতে ডিপ্ৰাইভ নকৰে অসম সেইটো মই ভাবোঁ এইটো আমাৰ যিসকল বিজেপিৰ নেতৃত্ব বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অলপ চকু দিলে ভাল মই ভাবোঁ এটা কথা মই ঠাকুৰদেৱক সুধিব খুজিছোঁ এইটো মানে মোৰ বুলি নহয় মোৰো মনত সেই চিন্তাটোৱে উদ্বেগ কৰে আপোনাৰ মনতো কৰে হয়তো বহুতে আনকি বিজেপিৰ যিসকল সদস্য তেওঁলোকেও সেই প্ৰশ্নবোধ তেওঁলোকৰ মনতো কিন্তু মাজে মাজে তেওঁলোকেও কিন্তু দে ফিল ডিষ্টাৰ্ব যে কথাটো হৈছে এনেকুৱা যে এতিয়া ধৰক মুখ্যমন্ত্ৰীয়ে অহাকালি শপত ল'ব এইটো সকলোৰে কাৰণে এটা আনন্দৰ কথা কিন্তু কিমান টকা ব্যয় হ'ব আপোনাৰ সেই কথাটো এতিয়া ধৰক আপুনি আজি তামিলনাডুত চাওক তামিলনাডু চৰকাৰে কি কৰিছে যিখন আমাৰ তেওঁ যি নতুন চিফ মিনিষ্টাৰ আহিলে তেওঁ কৈছে যে চৰকাৰৰ এটা পইচাও মই ইয়াত খৰচা নকৰোঁ মই এটা পইচাও মোৰ এই
শপত গ্ৰহণ অনুষ্ঠানত মই খৰচা নকৰোঁ, এইটো মই নিজৰ পকেটৰ পৰা মই খৰচা কৰিম। তাৰমানে তেওঁ যিটো পুঁজি দেশৰ তেওঁৰ ৰাজ্যখনৰ যিটো পুঁজি, সেই পুঁজিৰ যিটো সদব্যৱহাৰ, সেই সদব্যৱহাৰৰ কথাটো তেওঁ চিন্তা কৰিছে। কিন্তু আমাৰ ইয়াতেতো সেই কথাটো চিন্তা আমি কৰা নাই। কিন্তু মই ভাবোঁ অলপ কমাব লাগে। মানে কেতিয়াবা মই দেখোঁ অসম চৰকাৰে এপইণ্টমেণ্ট লেটাৰ দিবলৈ যিটো আয়োজন কৰে, সেইটো মোৰ মতে দৰকাৰ নাই। তাতকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা প্ৰত্যেকটো অঞ্চলতে এখন এখন মানে সভাঘৰ লাগে, আৰু বেছিভাগ সভা তাতে হ'লে বেছি ভাল। নহ'লে মানে টেম্পৰাৰী পেণ্ডেল সাজি মানুহক বাছ ভাড়া কৰি আনি আপোনাৰ খুৱাই মেলি প্ৰতিজন মানুহকে যদি আমি পইচা দিবলৈ, বহুত পইচা মানে 10জন মানুহক এপইণ্টমেণ্ট দিয়া চিঠিখন দিবলৈ, এপইণ্টমেণ্ট লেটাৰখন দিবলৈ 10,000 মানুহৰ গেডাৰিংটো জৰুৰী নাছিলে আচলতে। এইটো অলপ মই ভাবোঁ এইটো অসম চৰকাৰটো মন কৰক যে এই যে ব্যয়বহুলতা এইটো আচলতে কমাব লাগে। নাই, সেইটো কাৰণ কমাব লাগে, সেইটোৰ সেইটো পৰা আমাৰ ছাজেশ্যন থাকিব। সেইটোৰ পৰা কাৰো একো উপকাৰ নহয়। সেই অঁ। ঠিকাদাৰজনো সেইটো উপকাৰ হ'ব, টেণ্ট হাউচটোৰ উপকাৰ হ'ব, বাকী কাৰো একো উপকাৰ নহয়। বাকী কাৰো একো উপকাৰ নহয়, কেৱল বৰঞ্চ আমাৰ ঠিকাদাৰজনৰ লোকচান হ'ব, হ'ব। টেণ্ট হাউচৰ হ'ব, আৰু যিসকল আপোনাৰ খাদ্য যোগান ধৰে তেওঁলোকৰ হ'ব। যোগানধাৰী কৰা ভাল। এতিয়া 20জন চিফ মিনিষ্টাৰ আহিব বুলি কৈছে, আৰু বহুত মানে গণ্যমান্য ব্যক্তি আহিব, গতিকে তেওঁলোকৰ কাৰণেতো খৰচা এটা আছে, তাৰ কাৰণে আপোনাৰ এটা আয়োজন কৰিবলগীয়া হৈছে। কিন্তু আপোনাৰ তামিলনাডুত কিন্তু সেইটো হোৱা নাই। আৰু আগতে আমি দেখিছোঁ ঠাকুৰেদেৱ, আগতে আমি নিজেও দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া শপত গ্ৰহণ কৰে গভৰ্ণৰ হাউচত কৰে, গতিকে পইচা তাত কোনো খৰচাই নহয়, গভৰ্ণৰ হাউচত কৰিলে গভৰ্ণৰে শপত গ্ৰহণ কৰালে তাত হৈ যায়। এতিয়া আমি ৰাজহুৱাভাৱে এখন ফিল্ড, গতিকে তাৰ কাৰণে কিমান খৰচা হ'ব আপুনি ভাবক। গভৰ্ণৰ হাউচত কৰিব পাৰে, কাৰণ তাত সেই ব্যৱস্থাটো আছে। আৰু আজিকালি টেলিভিশ্যনৰ যুগত যদি সেইটো প্ৰগ্ৰামটো লাইভ কৰা হয়, অসমৰ 3 কোটি বা অসমৰ বাহিৰৰ মানুহে চাব পাৰিব, অসুবিধা নাই। মই ভাবোঁ অসম গণ পৰিষদৰ এই প্ৰফুল্ল মণ্ডল চৰকাৰখনে প্ৰথমবাৰ ৰাজহুৱাভাৱে শপত লৈ এটা ট্ৰেডিশ্যন আৰম্ভ কৰিলে। মই ভাবোঁ জৰ্জ ফিল্ডত তেওঁলোকে কৰিছিলে। এই যে ৰাইজৰ মাজত মানে শপত গ্ৰহণ কৰা, জনপ্ৰিয়তা অৰ্জন কৰা, বা এটা হাইপ, এটা মিডিয়া হাইপ সৃষ্টি কৰাৰ প্ৰৱণতা 85ৰ পৰা আচলতে আৰম্ভ হ'ল। তথাপিও আমাৰ অনুভৱ বা আমাৰ মানে আবেদন যে এইটো কমাব লাগে। মানে ব্যয়টো যিমান পাৰে ব্যয়টো কমাব লাগে, কাৰণ সেই পইচাটো ৰাইজৰ পইচা, আপোনাৰ পইচা, মোৰ পইচা, তেওঁৰ পইচা, একেবাৰে যিসকল একদম গৰীব মানুহ তেওঁৰ পইচা, কৃষকৰ পইচা। গভৰ্ণৰ হাউচত শপত গ্ৰহণ কৰিলেও ৰাইজে ঠিকেই গম পাব। একে কথা, ৰাইজে গম পাই যাব সেইটো। তাৰ কাৰণে ইমান ডাঙৰ এটা আয়োজন কৰাৰ কোনো দৰকাৰ আচলতে মই ব্যক্তিগতভাৱে মই এইটো যেন শপত গ্ৰহণ বুলিয়ে নহয়, অন্য বহুত অনুষ্ঠান তেওঁলোকে এইটো কৰে। তাতকৈ মই বিচাৰোঁ যে প্ৰত্যেকখন ঠাইতে, গুৰুত্বপূৰ্ণ ঠাইত ডাঙৰ ডাঙৰ হল লাগে। একচুৱেলি হলটো হ'লে মানে কি হয়, সুবিধা হয়, আপুনি এৰেঞ্জ কৰাৰ কাৰণে ইমান পইচা নাযায়, আৰু হলটোও চলি থাকে, আৰু মিটিং হল, পলিটিকেল পাৰ্টি মিটিং হওক, কিন্তু মাজৰ সময়ত তেওঁলোকে নাটক হওক, আবৃত্তি হওক, অন্যান্য ধৰণৰ অনুষ্ঠানো চলিব। এতিয়া টেম্পৰাৰী এৰেঞ্জমেণ্টটো 2 দিনৰ কাৰণে পইচা দি গুচি গ'ল, তাৰপিছত একো নাথাকে তাতে। আৰু তাৰ কিছুমান হেৰিও থাকে, নিগেটিভ এফেক্ট থাকে, বস্তু বাহানি, গাড়ী মটৰৰ টায়াৰত গজাল সোমাব, এনেও বহুত ধৰণৰ কথাটো আহি পৰে পিছতো। মানে আৰু এটা কথা মই ঠাকুৰদেৱ, মানে মই নিজৰ মনৰ কথা কৈছোঁ, যে ধৰক আমাৰ হিমন্ত বিশ্ব চৰকাৰে গণমুখিতা প্ৰমাণ কৰিব গৈছে। গণমুখিতাটো এখন চৰকাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু তাত কৈছে কি যে কেবিনেট মিটিং প্ৰত্যেকখন আজি বুলি যিটো কৰিমগঞ্জত, কালি হাইলাকান্দিত, কালি বৰপেটাত, কালি বঙাইগাঁৱত, ইয়াৰ কিবা অৰ্থ আছে জানো? আপোনাৰ ডিচিশ্যনটো এটাই হ'ব। এইটো দ্বাৰা খৰচা বেছি নহৈছে নেকি? 2টা অবজাৰ্ভেশ্যন দিব পাৰোঁ যে বিগত 5 বছৰত মুখ্যমন্ত্ৰী শৰ্মাই বহুত কেবিনেট মিটিং পাতিছে। কেবিনেটটো মোটামুটি একদম অৰ্থহীন ধৰণৰ ব্যৱস্থা কৰিছে, যেতিয়া কেবিনেট মিটিং। আগতে তেনেকৈ হোৱা নাছিলে। কেবিনেট মানে আগতে খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিকালি মুখ্যমন্ত্ৰীৰ ক্ষমতাটো থাকেই, তেওঁক সেই ক্ষমতা দিয়া হৈছে কিছু সিদ্ধান্ত লওক, কিন্তু যোৱা মানে 5টা বছৰত খুব সঘনাই কেবিনেট মিটিং। পিছৰ বোলে কেবিনেট মিটিং কি হয়, আমাৰ কোনো ইণ্টাৰেষ্ট নাথাকে, এনেকুৱা হৈ গ'ল। কেবিনেট বহাব খুব দিনে দিনে, সপ্তাহে সপ্তাহে কৰা কোনো যুক্তি নাই। আৰু গুৱাহাটীৰ বাহিৰত কৰিলেও কেবিনেট মিটিংখন কৰা মানে গোটেইখন চিষ্টেমটো মানুহখিনিক লৈ যোৱা, বহুতখিনি ব্যয়বহুল। দেখাত তেওঁ কৈছে যে নহয়, যিহেতু মন্ত্ৰীসকল বিভিন্ন ঠাইত যাব, কেবিনেট মিটিং কৰি তেওঁ ঘূৰি আহোঁতে 2খন ডিষ্ট্ৰিক্টত সোমাই আহিব, সেইটো এনেও কৰিব পাৰে। অসমৰ এজন মন্ত্ৰীক তেওঁলোকে দায়িত্ব দিয়ক যে আপুনি এবাৰ উত্তৰ অসম, এবাৰ পশ্চিম অসম, এবাৰ দক্ষিণ অসম ঘূৰক, MLA সকল আছে তেওঁলোককো এক্সচেঞ্জ কৰক। ধেমাজিৰ MLA জনে একেবাৰে বৰপেটা চাওক, বৰপেটা MLA জনে হাইলাকান্দিত যাওক, এইটো তেওঁ এনেও কৰিব পাৰে। তাত এজন গাৰ্জিয়ান মিনিষ্টাৰ দিছেই, গাৰ্জিয়ান মিনিষ্টাৰজনক দায়িত্ব দিছে, সেইটো বাৰু এটা ঠিকে আছে। এজন মিনিষ্টাৰ আপোনাৰ ইনচাৰ্জ হৈ থাকিল, যে তেওঁ এই ডিষ্ট্ৰিক্টকেইখিনি তেওঁ চাব, গতিকে সেইখিনিয়ে যথেষ্ট বুলি মই ভাবোঁ। তাৰ কাৰণে ধৰক আপোনাৰ কেবিনেট মিটিং আজি বৰপেটাত, কালি কোকৰাঝাৰত, কালি হাইলাকান্দিত, এইটো তেওঁলোকৰ নিজৰ মাজৰ আপত্তি হৈছিলে। গতিকে এইটো MLA এইটো আপত্তি কৰিছে যে এইটো, আৰু ইয়াৰ কাৰণে ব্যয়বহুল হৈছে, খৰচা বহুত হৈছে।
কিন্তু যদি গুৱাহাটীত হ'লহেঁতেন খৰচাটো একেবাৰে খৰচা নহয়, নাই বুলি ক'ব পাৰি। কোনো খৰচাই নাই, একাপ চাহতে আমাৰ চাহ- যথেষ্ট। চাহ চিংৰা যিমান খৰচ সিমানে আৰু। চাহ চিঙৰা যিখিনি খৰচা সেইখিনিয়ে। গতিকে মই ভাবোঁ যে কালি যিহেতু আমাৰ নতুন চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰ এখন হ'ব দ্বিতীয়বাৰলৈ, তাৰ কাৰণে আমাৰ উপদেশ হিচাপে আমি কওঁ যে ব্যয়বহুলতা পৰা আমি নিষ্কৃতি ল'ব লাগে। মানে ৰাজহুৱা অনুষ্ঠান, চৰকাৰী ৰাজহুৱা অনুষ্ঠান যিবিলাক হয়, ৰাজস্থান সেইটোত পৰাপক্ষত কমাওক, কাৰণ অসমৰ মানে মোটামুটি ভাল কামৰ কাৰণে ভোট দিব। অঁ আপুনি যিমান মানে চমকবাজি কৰিলেও অসমীয়া মানুহ ভুল নাযায়। অসমীয়া বহুত মোৰ মতে মেচিয়ৰ্ড হৈছে, পলিটিকেলি মেচিয়ৰ্ড হৈছে, গতিকে এইটো নকৰাই ভাল। আৰু কেবিনেট মিটিং সেইটো সিদ্ধান্ত তেওঁ ল'ব কিমানখন বছৰত পাতিব লাগে, কিন্তু কেবিনেট মিটিং যেতিয়া প্ৰয়োজন তেতিয়া পতা ভাল। প্ৰয়োজন কেতিয়াবা আৰ্জেঞ্চি এটা আহিছে, এইটো বেলেগ থাকিব। কথা। কিন্তু আৰ্জেঞ্চিৰ কাৰণে আমি শিলচৰতো পাতিব পাৰোঁ বা অঁ, ধুবুৰীতো পাতিব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু নৰ্মেলি বোলে আজি ইয়াত কালি তাত কালি তাত কালি তাত সেইটো সেই যিটো প্ৰগ্ৰেমিং এভইড কৰা ভাল। সেইটো এভইড কৰা ভাল বুলি পেলাই মই নতুন আমিও ভাবোঁ যে মুখ্যমন্ত্ৰীক আমি এটা ৰিকুৱেষ্ট এটা আমি ডেফিনেটলি কৰিব পাৰোঁ। নিশ্চয় নিশ্চয়। গতিকে আমিতো এটা মানে আমি ৰাজ্যখনৰ এটা উপদেশ ভাল হওক হিচাপত বুলি দিব আমি পাৰোঁ, কথাটো কৈছোঁ। এগৰাকী ছিনিয়ৰ চিটিজেন হিচাপে। আমাৰ কোনো পাৰ্টিৰ প্ৰতি বা মুখ্যমন্ত্ৰীৰ কোনো বিদ্বেষ নাই। উম। আমি ভাবোঁ যে ৰাইজৰ স্বাৰ্থত এই কামখিনি নকৰিলেই ভাল। আৰু কি হৈছে এতিয়া মই আৰু এটা কথা ক'ব খোজোঁ যে আজি আমাৰ সময় যিহেতু অত্যন্ত কম, যে এতিয়া ধৰক আপোনাৰ কৃষকসকল হৈছে কি আমাৰ গোটেই পপুলেশ্যনৰ মোটামুটি ক'ব গ'লে 60%। গতিকে 60%ৰ যিটো ৱেলফেয়াৰ, 60%ৰ যিটো কল্যাণ, সেই কল্যাণটোৱে আচলতে ৰাষ্ট্ৰখনৰ কল্যাণ বুলি মই ভাবোঁ। কিন্তু তেওঁলোকক আপুনি খেতিয়ক সোধক যে আমি বিলাহীৰ খেতি কৰিছোঁ, আলুৰ খেতি কৰিছোঁ, কিন্তু আমি উচিত দামটো নাপাওঁ। কাৰণ তাত আপোনাৰ সোমাই গৈছে চিণ্ডিকেট ৰাজ, সোমাই গৈছে তাত আপোনাৰ মধ্যভোগী সোমাই গৈছে। আৰু আপুনি খেতি পথাৰত যদি আলুৰ কিলো আপোনাৰ 5 টকা, গুৱাহাটী আহি পায় মানে সেইটো 20 টকা, 30 টকা, 50 টকা এইটো হৈছে। গতিকে মই বহু কৃষকক লগ পাইছোঁ, কৃষকসকলে কয় কি যে আমি বস্তুখিনি আমি সংৰক্ষণ কৰিব পাৰিলোহেঁতেন, বিলাহীখিনি আমি সংৰক্ষণ কৰিব পাৰিলোহেঁতেন, আমি এতিয়া ৰাজপথতিখিনি দলিয়াই দিব লগা হৈছে। কাৰণ আমাৰ সংৰক্ষণৰ কোনো ব্যৱস্থা নাই। যে এখন গাঁৱত যে এই যিখিনি বস্তু অন্ততঃ 7 দিন 10 দিন থাকি যাব, তাৰ কাৰণে কোনো ব্যৱস্থা নাই। গতিকে নতুন চৰকাৰখনক এইটো এটা আমাৰ এপিল থাকিল যে আমাৰ গ্ৰাম্যাঞ্চলৰ যিখিনি কৃষকৰ যিখিনি শস্য উৎপাদনকাৰী যিসকলে প্ৰডাক্টিভ কামত ব্যস্ত হৈ আছে, তেখেতসকলৰ যিখিনি ধৰক খাদ্য শস্য, আৰু সেইখিনি যাতে সংৰক্ষণৰ ব্যৱস্থা যাতে এই নতুন চৰকাৰখনে কৰে। প্ৰতিখন গাঁৱত অন্ততঃ এটা সৰুকৈ হ'লেও তাত তেওঁলোকে অন্ততঃ এই ব্যৱস্থাটো কৰাটো উচিত বুলি ভাবোঁ। আনকি আমিতো দেখিছোঁ যে আপোনাৰ আজি শিঙিমাৰি গুৱাহাটীৰ ওচৰতে লাগি আছে, তেওঁলোকেও এই আপত্তিটো কৰে যে আমাৰ বস্তু আমি ৰাস্তাত পেলাই দিব লগা হয়। গতিকে সেই বস্তুখিনি যদি আমি অপচয় কৰোঁ, এইটো মই ভাবোঁ যে সেইটো এটা ৰাষ্ট্ৰৰ কাৰণে ডাঙৰ এটা ক্ষতি। গতিকে এই কথাটো মই ভাবোঁ নতুন চৰকাৰখনে এটা ব্যৱস্থা লোৱা ভাল। আৰু এইবিলাক ক্ষেত্ৰত যিবিলাক গ্ৰাছ ৰুট যিবিলাক সমস্যা আছে, সেই গ্ৰাছ ৰুটৰ যিখিনি সমস্যা, সেই সমস্যাখিনি তেওঁলোকে আলোচনা কৰিব লাগে। আৰু এটা কথা যে MLA খিনিৰ লগত কেৱল আলোচনা কৰাটো শেষ কথা নহয়, এই কথাটো মই ভাবোঁ। গতিকে তেওঁলোকে যদি আপোনাৰ গোৱালপাৰা জিলাত যায় বা নগাঁও জিলাত যায় বা শিৱসাগৰ জিলাত যায়, তাৰে যিখিনি গণ্যমান্য ব্যক্তি, যিখিনি ছিনিয়ৰ চিটিজেন, তেওঁলোকৰ লগত বহাটো মই পচন্দ কৰোঁ। বহি পেলাই অন্তত এক্ৰছ দ্য টেবুল তেওঁলোকৰ কি সমস্যা হৈছে, এতিয়া শিৱসাগৰৰ কি সমস্যা হৈছে, শিৱসাগৰৰ মানুহখিনি কিন্তু বেছি ভালকৈ জানে আপোনাৰ। গতিকে এই কথাটো আছে। আৰু এতিয়া এনেকুৱা হৈছে যে MLA হয়তো আপোনাৰ দিছপুৰৰ পৰা গৈছে, কিন্তু তেওঁ দিছপুৰৰ কথা একো নাজানে, তেওঁ যি ঠাইত আছে সেই কথাহে জানে। গতিকে সেইকাৰণে মই ভাবোঁ যে যিখিনি ঠাইৰ আমি প্ৰতিখন ঠাইৰ যিখিনি গণ্যমান্য ব্যক্তি, সেই ব্যক্তিৰ লগত এটা ডাইৰেক্ট যিখিনি এটা ইণ্টাৰেকশ্যন যাতে চৰকাৰখনে কৰিব পাৰে, বা মুখ্যমন্ত্ৰীয়ে হওক বা তেখেতৰ বিষয় ধৰাই হওক বা কোনোবা গাৰ্জিয়ান মিনিষ্টাৰে হওক, এই কামটো যদি কৰে, তেতিয়াহ'লে মই ভাবোঁ এই গ্ৰাছ ৰুটৰ লগত চৰকাৰৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো আৰু মজবুত হ'ব। এই বিষয়ে আপোনাৰ মন্তব্যটো কেনেধৰণৰ? নাই, এইটো কথা আমি ইতিমধ্যে পাতিছোঁৱে বহুতবাৰ বিভিন্ন সামাজিক অনুষ্ঠানত, যে কৃষকসকল আমাৰ আচলতে চিনাকি, কৃষকসকলৰ কাৰণে আমি জীয়াই আছোঁ, আমি কৃষকৰ সন্তান, তাত ক'বলৈ অসুবিধা নাই। গতিকে কৃষকসকলক সন্মান দিব লাগে। আৰু এই যিকোনো ধৰণৰ আলোচনাত কৃষকসকল এটা মানে ফাৰ্মাৰ্ছ ষ্টেক হোল্ডাৰ, এই বস্তুটো আমি কেতিয়াবা পাহৰি যাওঁ। কৃষকসকল অশিক্ষিত বুলি, গাঁৱত থাকে বুলি, নাজানে বুলি আমি তেওঁলোকক অৱজ্ঞা কৰিব নালাগে। আৰু আচলতে কৃষকে এই যে মথাউৰি বা পানী বিতৰণ বা খেতি বা বীজ বিতৰণ, এইবিলাকতে কৃষকসকল সদায় লগত ল'ব লাগে। আৰু আমাৰ গাঁওবিলাকত আচলতে গাঁও পঞ্চায়ত থাকে বা কেতিয়াবা গাঁও উন্নয়ন সমিতিও থাকে। আমাৰ ফালেতো গাঁও উন্নয়ন শক্তি অত্যন্ত শক্তিশালী, নলবাৰী বৰপেটাৰ ফালে। গতিকে য'ত গাঁও উন্নয়ন সমিতিসমূহ আছে তেওঁলোকৰ কথা শুনিব লাগে, যে নিজৰ ইচ্ছামতে এটা ৰাস্তা বনাই দিয়া, নিজৰ
মথাউৰিটো বনাই দিয়া নকয় যে কেতিয়া বানপানী হয়, ক'ৰ পৰা পানী হয়, পানীখিনি ব্যৱহাৰটো কি, তাত মাছৰ হ'ব পাৰে নেকি, শাক পাচলি, ৰবি শস্য কেনেকৈ হ'ব পাৰে। গতিকে কৃষকসকলক এটা গুৰুত্বপূৰ্ণ কি কয় বিষয় বুলি ধৰি লওক, কৃষকসকল এটা ষ্টেক হোল্ডাৰ। আৰু এইটো কথা আমি কৈছোঁ যে কৃষিমন্ত্ৰীজন আমাক অলপ শক্তিশালী মন্ত্ৰী লাগে। এইটো কথা মইতো এইটো কথা কৈছোঁ যে মুখ্যমন্ত্ৰী নিজে কিছু বছৰৰ কাৰণে, অন্ততঃ কিছুদিনৰ কাৰণে কৃষি মন্ত্ৰালয়টো নিজৰ লগত ৰাখক। এতিয়া মুখ্যমন্ত্ৰী হয় নিজে দায়িত্ব লওক, নতুবা এজন ভাল মানুহক, শক্তিশালী মানুহৰ কথা শুনা, দিছপুৰত বহি থাকি মানুহৰ কথা নুশুনা নহয়, কৃষকৰ মাজলৈ গৈ যাতে শুনে, এইটো কৰক। কাৰণ কৃষকসকলৰ উন্নতি আমাৰ নৈতিক দায়িত্ব। এইটো আমাৰ কোনো দয়া আমি কৰিম বুলি আপুনি ভাবিব নালাগে। মানে এই ক্ষেত্ৰত কৃষি সম্পৰ্কত আমাৰ আলোচনাও অলপ কম হয়, এইটোও হ'ব লাগে। আৰু আজিকালি মিলেট জাতীয় খাদ্যৰ প্ৰচাৰটো বাঢ়িছে। খাদ্যটো আচলতে মেডিচিনেল ৱেজ আমি ইউজ কৰিব পাৰোঁ। মানে আমাৰ বহুতে মানে মেডিচিনেল আমাৰ বহুত প্লেণ্ট আছে, আমাৰ ফুল আছে, আমাৰ অন্যান্য সৰু সৰু উদ্যান শস্য আছে। এই গোটেইখিনি যদি উন্নত কৰা যায়, তেতিয়াহ'লে এই চাকৰিৰ সমস্যা, নিবনুৱা সমস্যা বহুখিনি সমাধান হ'ব। আৰু অসমীয়া ল'ৰা কাম কৰিব পাৰে। অন্ততঃ অসমীয়া ল'ৰা আমি পাৰম্পৰিকভাৱে আমি কৃষি জানো। আৰু যিখিনি প্ৰডাক্টিভিটিৰ কাৰ দায়িত্বত আছে? কৃষকসকলৰ হাতত আছে। গতিকে কৃষকসকল যদি আপোনাৰ উপেক্ষিত হয়, কৃষকসকল যদি নেগলেক্টেড হয়, তেওঁলোক যদি অৱজ্ঞাৰ পাত্ৰ হয়, তেওঁলোকক যদি এটা নিম্ন স্তৰৰ ব্যক্তি বুলি তেওঁলোক নিন্দিত হৈ থাকে, তেতিয়াহ'লে মই ভাবোঁ ৰাষ্ট্ৰৰ উন্নতি কথাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো কিন্তু নহয়। গতিকে তেখেতসকলৰ একদম আমি তেওঁলোকক যিটো স্বীকৃতি, তেওঁলোকৰ শ্ৰমৰ বিনিময়ত আচলতে আমি জীয়াই আছোঁ, আপুনি জীয়াই আছে। গতিকে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। কাৰণ কি 60%, মইতো ভাবোঁ 70%ই হয়। গতিকে এই যিটো তেখেতসকলৰ যিটো অৱদান জাতিটোৰ শ্ৰীবৃদ্ধিৰ কাৰণে, জাতিটো জীয়াই থকাৰ কাৰণে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এটা কথা মই সুধি পেলাই ইয়াত শেষ কৰিব খুজিম, যিটো আপোনাৰ নতুন পুৰুষ বুলি যাক কৈছে, আপোনাৰ যাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কৈছে, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা পৰিচালিত যিটো নৱপ্ৰজন্ম, সেই প্ৰজন্মৰ প্ৰতি আপোনাৰ কেনেধৰণৰ এটা আপিল থাকিব? চৰকাৰৰ লগত তেওঁলোকৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ হ'ব? এইটো এটা মানে গুৰুত্বপূৰ্ণ কথা, আমি ভালকৈ পাতিব লাগে। এটা হ'ল কি, নতুন প্ৰজন্ম জেন জি কওক বা য়ং পপুলেশ্যন কওক, তেওঁলোকে অলপমান ভাৰ্চুৱেল ৱৰ্ল্ড, মানে মোবাইল বা ডিজিটেল স্ক্ৰীণত তেওঁলোকে বেছি ডিপেণ্ডেণ্ট। আমি এটা সময়তো স্কুলৰ পৰা গৈ সদায় ফুটবল খেলিছিলোঁ, ৰাতি মাছ মাৰিব গৈছিলোঁ, ৰাতিপুৱা উঠি আমি খেতিপথাৰত গৈছিলোঁ, তাৰ পৰা আমি স্কুলত গৈছিলোঁ। আজিকালি ল'ৰা ছোৱালী মাটিত নানামাই বুলি ক'ব পাৰি, মাটিৰ লগত মানে ভৰি সম্পৰ্ক নহয় বুলি ক'ব পাৰি। ফ্লেটত থাকে, ঘৰত থাকে, চেণ্ডেল পিন্ধি ঘূৰি ফুৰে। গতিকে এইটোৱে কিন্তু পিছত তেওঁলোক ক্ষতি কৰিব। সেইকাৰণে বহুত দুঃসংবাদো আহে। ডেকা ল'ৰাবিলাকে হঠাৎ মানে এটা সৰু এটা ট্ৰেজেডিৰ কাৰণে জীৱন দিবলৈ আগবাঢ়িছে, কাৰণ তেওঁলোকৰ জীৱনৰ কোনো উদ্দেশ্যই নাই। এজন ডেকা ল'ৰাই ছোৱালী প্ৰেমিকাই বিয়ে হৈ গ'ল, তেওঁ সেইকাৰণে মৰিবলৈ ওলাই যায়, কাৰণ তেওঁৰ জীৱনৰ কোনো উদ্দেশ্য নাই। মানে ভাবে যে মোৰ জীৱনটোৱে আচল জীৱন। কিন্তু ব্যক্তিগত জীৱনক বাদ দিও এটা সামাজিক জীৱন আছে, এটা ৰাষ্ট্ৰীয় জীৱন আছে। গতিকে নতুন প্ৰজন্মক অলপমান ফিজিকেল এক্টিভিটিছ, সেইটো খেল ধেমালি হ'ব পাৰে, সেইটো সাংস্কৃতিক অনুষ্ঠান হ'ব পাৰে, হয়তো মিটিং হ'ব পাৰে, ডিছকাশ্যন হ'ব পাৰে, এইটো কৰিলে ভাল। মই ভাবোঁ স্কুলবিলাকত এইটো অলপমান দায়িত্ব ল'ব লাগে, যে প্ৰত্যেক সপ্তাহত যাতে এটা অন্ততঃ মানে এক্সট্ৰা অৰ্ডিনেৰী যিটো এক্টিভিটিছ, সেইটো যাতে কৰে। নাটক এটা গুৰুত্বপূৰ্ণ, আবৃত্তি গুৰুত্বপূৰ্ণ, বা কেতিয়াবা স্কুলৰ চৌহদত তেওঁলোকে কাম কৰিব দিব লাগে। ল'ৰা ছোৱালী যদি কামেই নকৰে, সি কেনেকৈ কৃষকৰ কথা জানিব, কেনেকৈ ফুলৰ কথা জানিব? গতিকে চৌহদটো পৰিষ্কাৰ কৰি ৰখা, চৌহদত ফুল ৰোৱা বা বাঁহৰ বেৰ দিয়া, এইবিলাক কাম কিন্তু ল'ৰা ছোৱালীক কৰিব দিব লাগে। গাৰ্জেনসকলে সহায় কৰক। গাৰ্জেন বহুতে সহায় নকৰে। গাৰ্জেনে ভাবে মোৰ ল'ৰাটো পঢ়িব গৈছে, সি পঢ়িব, সি এটাও কাম কৰিব নোৱাৰে। কিন্তু এইটো কথা মই কৈ ভাল পাম যে গুৱাহাটীৰ যিটো ডন বস্কো স্কুলত মোৰ ল'ৰা যেতিয়া পঢ়িছিলে, আপুনি বিশ্বাস নহয়, ডন বস্কো স্কুলৰ ল'ৰা ছোৱালীয়ে ৰুমটো নিজে সাৰিব লাগে। সেইটোলৈ বেছ সংঘাত হৈছিলে। মোৰ ল'ৰা সাৰিছে, মোৰ ল'ৰা সমস্যা নাই। কিন্তু কিছুমান এনেকুৱা ধনী মানুহ ল'ৰা আছে, সি কৈছে আৰে মই ঘৰত পানী এগিলাচ হাতেৰে নাখাওঁ, মই কিয় সাৰিম? কিন্তু স্কুলে কৈছে না, ইউ হেভ টু ডু দিছ, এইটো তোমাৰ দায়িত্ব, এইটো তোমাৰ কৰ্তব্য। গতিকে এই যি ভেম আছে যে মই একো নকৰোঁ, সকলো কাম মোক বেলেগে দিব লাগিব, এই ভেমটো কিন্তু তেওঁলোকে ভাঙি দিয়ে। গতিকে হয়তো অন্য স্কুলতো থাকিব, মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, প্ৰত্যেকখন স্কুলে ল'ৰা ছোৱালীক কিন্তু অলপমান স্কিল তেওঁলোকে শিকাব লাগে। স্কিলটো জানিলেহে তেওঁ সেই ধৰণৰ কাম কৰা মানুহক সন্মান কৰিবলৈ শিকিব। আপুনি ঝাৰু দিব জানিলেহে গম পাব ঝাৰু দিয়াটো কষ্টকৰ কাম, নহ'লে হয়তো কোনো কষ্টকৰ কাম নহয়। গতিকে এইটো এটা মই ভাল কাম। আমাৰ গাঁৱৰ স্কুলত আমিতো সেইবিলাক নিজে কৰিছিলোঁ, এতিয়া হয়তো সলনি হৈছে। গতিকে এই ক্ষেত্ৰত অলপ নতুন প্ৰজন্মৰ মোৰ এটাই মানে অনুৰোধ বা আবেদন, যে নতুন প্ৰজন্মক বাস্তৱৰ লগত পৰিচয় কৰি দিয়ক, যিকোনো উপায়, মানে খেল ধূলাৰ জৰিয়তে। কেৱল যদি মোবাইল সাপেক্ষ তেওঁলোকৰ জীৱন হয়, তেওঁলোকৰ কিন্তু ভৱিষ্যতে বিপদ। আৰু এআইয়ে আমাক কোনফালে লৈ যায় আমি এইটো নিশ্চিত নহয়। মানে বিপদ হয়তো আমাৰ আহিব পাৰে। মানে গতিকে এতিয়া আমেৰিকাৰ নিচিনা ঠাইতো কিন্তু এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিৰুদ্ধে গৈ পেলাই তেওঁলোকে ইম'চনেল ইণ্টেলিজেঞ্চৰ কথা কৈছে,
মানুহ নিসংগতাৰ কথা কৈছে, এই কথাবিলাক কৈছে। গতিকে আজি আমাৰ আৰু বহুত সমালোচনামূলক কথা বা বহুত আলোচনাৰ কথা আমাৰ থাকি গ'ল। এইটো প্ৰথম অধ্যায় বুলি আমি ধৰি ল'লোঁ। ইয়াৰ পিছত শপত গ্ৰহণ কৰক। শপত গ্ৰহণৰ পিছত আমি আকৌ বহি পেলাই আকৌ বিভিন্ন বিষয়ৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আমি বহিম। এইখিনিকে আমি ক'লোঁ। আৰু ঠাকুৰেদেৱক আপোনাক ধন্যবাদ জ্ঞাপন দিছোঁ আপুনি সময় আমাক দিয়াৰ কাৰণে। আৰু মই ভাবোঁ এইটো আলোচনাৰ পিছত আমাৰ আৰু বিষয় বহুত আছে, সেইটো আমি দ্বিতীয় অধ্যায় বা তৃতীয় অধ্যায় হিচাপে আমি আলোচনা কৰিম। সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰিলোঁ।